চাওক, এইটো এটা সামাজিক ব্যাধি নাম্বাৰ 1। এই সামাজিক ব্যাধি নিৰ্মূল কৰাৰ কাৰণে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতে অহৰহ চেষ্টা চলাই আছে, যাৰ কাৰণে এটা সময়ত বিল আনিছিলে পক্সো এক্টটো ব্যৱহাৰ কৰিব লাগে। এইটো বিৰোধিতা কোনে কৰিছিলে? কংগ্ৰেছে কৰিছিলে। বিৰোধিতা কোনে কৰিছিলে? UDF কৰিছিলে। কিয় কৰিছিল? আজি যেটো হৈছে এইটোৰ দায়িত্ব ইহঁতে ল'ব না? দায়িত্বটো ইহঁতৰ। আমি কৰি আছোঁ। আজি পশ্চিমবংগত কি হৈছে আপোনালোকে জানে, গোটেই ভাৰতত এইটো এটা প্ৰভাৱ পৰিছে। কিন্তু তাতে কি কৰে, এছাম বিৰোধী দলৰ নেতাবিলাকে কয় ৰেপ কাণ্ডটো ভাল কৰে। কৈছেনে নাই? মুলায়ম সিং কোৱা নাই নেকি যে ল'ৰাবিলাকে অলপ ভুল চুল কৰি দিয়ে? কিয় ক'ব লাগে এনেধৰণৰ কথা, যাৰ কাৰণে এইবিলাক কাণ্ড প্ৰমোশ্যন হৈছে? মোৰ কথা হ'ল কি, এইটো এটা সামাজিক নীতি, এইটো নিৰ্মূল কৰাৰ কাৰণে সকলো দল সংগঠন আৰু আমাৰ যিটো শিক্ষা ব্যৱস্থা তাত অলপ স্পিৰিচুৱেলিটি থাকিব লাগে, মৰাল শিক্ষাটো থাকিব লাগে, এথিক্সটো থাকিব লাগে। তাৰ ওপৰত আমি গুৰুত্ব দিওঁ, কিন্তু এইটোৰ ওপৰত কংগ্ৰেছ পাৰ্টীয়ে সদায় ক্ৰিটিচিজম কৰে। কিয় কৰিব লাগে? সেইকাৰণে তেখেতসকলক এপিল কৰিছোঁ যে এইবোৰ ব্যাধি যদি সমাজৰ পৰা নিৰ্মূল কৰিব লাগে, সিহঁতে আহক আমাৰ লগত আগবঢ়াব লাগে। আৰু কিছুমান কঠোৰ আইনৰ দৰকাৰ আছে, সেইটো আমি ব্যৱহাৰ কৰি আছোঁ। আৰু যিসকলে কৰিছে কোনো হাৰি নাযায়, সকলোৰে পানিছমেণ্ট হ'ব। আৰু হোজাই যেটো হৈছে, ইতিমধ্যে তেখেতক এৰেষ্ট কৰা হৈছে, ধৰা হৈছে, আৰু আমি পক্সো এক্টটো লগাই দিছোঁ। তাৰ যিটো পানিছমেণ্ট হোৱাৰ হ'ব, পক্সো এক্টত কি আছে আপোনালোকে সকলোৱে জানে। সেইকাৰণে বিজেপি যদি আছে, চিন্তা কৰিব নালাগে, সকলোৱে সুৰক্ষিত। দেখা গৈছে হোজাই জিলাৰ বিভিন্ন প্ৰান্তত টিউশ্যন চেণ্টাৰ আছে। সন্ধিয়া বহুত ছোৱালীবিলাক, কণ ছোৱালীবিলাক টিউশ্যনলৈ যাবলগীয়া হয়। তো এই ক্ষেত্ৰত নিৰাপত্তা ব্যৱস্থাৰ কাৰণে কিবা ব্যৱস্থা ল'ব নেকি? নিৰাপত্তাৰ ব্যৱস্থাৰ কাৰণে ইতিমধ্যে আমাৰ হোজাই এডমিনিষ্ট্ৰেশ্যন ইতিমধ্যে লৈছে, তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। কিন্তু মই আগতে কৈছোঁ, এইটো এটা সামাজিক বিধি, সকলোৱে ওলাই আহিব লাগে। আৰু তাৰ কাৰণে চবে লাইন ধৰি সমাজৰ এই বিধি দূৰ কৰাৰ কাৰণে কাম কৰিব লাগে। মোৰ কথা হ'ল এইটো। ধন্যবাদ ছাৰ। ঠিক আছে। এই আজি লংকা টাউনৰ উদ্যোগত আমাৰ জনপ্ৰতিনিধিসকলক লৈ পেলাই কাৰ্যক্ৰম হ'ল, তেওঁলোকক অৱগত কৰোৱা হ'ল যে আমাৰ অহা দিন আমি কি কৰিব লাগে। চবকে আমাৰ টাৰ্গেট বান্ধি দিয়া হ'ল। কমেও মণ্ডল লেভেল 35,000 40,000 আমাৰ সদস্য আমাৰ ভৰ্তি কৰাব লাগিব। আমি পাৰিম, আমি নিশ্চয় পাৰিম। জনপ্ৰতিনিধিৰ লগত বহি অলপ সজাগতা দিলে তেওঁলোকে গেটাৰতে অৱগত কৰা। ছাৰ, শেহতীয়াকৈ ডিঙত যিটো নাৰকীয় কাণ্ড হৈ গ'ল, ডিঙত যিটো নাৰকীয় কাণ্ড হ'ল, এই সম্পৰ্কে কি ক'ব? আপুনি কি কৈছে? নাৰকীয় কাণ্ড হয় হত্যা হ'ব লাগে, নহয় জেল হ'ব লাগে, ফাঁচি হ'ব লাগে, গুলিয়াই দিব লাগে। নাৰকীয়তা নাই, তেতিয়াহ'লে মানুহৰূপী দানৱ হয়। বহু সময় দেখা যায় ছাৰ, এনেধৰণৰ কাণ্ড কৰি আইনৰ খুৰুঙাৰে সাৰি যায়। যে বিধায়ক হিচাপে কি জনাব? এনেধৰণৰ কাণ্ড যিসকলে কৰে তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি আজি গোটেই অসমৰ ৰাইজে বিচাৰিছে। ৰাইজেতো বিচাৰিব। আজি মহিলাবোৰ এনেকৈ অত্যাচাৰ কৰা হয়, কোনো ক'ব নেকি ভাল হৈছে বুলি? কোনেও নকয়। মই একদম খাটাং ক'লোঁ, তেতিয়াহ'লে পটককৈ কোনো শাস্তি প্ৰদান কৰিব লাগে। হয় ফাঁচি দিয়ক, এনকাউণ্টাৰ কৰক, যি কৰে কৰক। মহিলাৰ ওপৰত অত্যাচাৰ কোনেও কৰিব নোৱাৰে, নালাগে। ধন্যবাদ। সম্পৰ্কে কি ক'ব চমুকে? আজি যি কাৰ্যসূচী হৈছে, আমাৰ যোৱাকালি আমাৰ হোজাই জিলাৰ সদস্য ভৰ্তিকৰণৰ কৰ্মশালা হৈ গৈছে। আজি প্ৰত্যেকটা মণ্ডলত হৈ আছে। আমাৰ 2-3 দিন ধৰি 25, 26 আৰু 27 তাৰিখ এই তিনিটা দিনত আমাৰ 11খন মণ্ডল আছে। হোজাই জিলাৰ 11খন মণ্ডলতে আমাৰ সদস্য ভৰ্তিকৰণৰ কৰ্মশালা হৈ আছে। যিসকলক সদস্যক আমি বুথ পৰ্যায়লৈ আমি দায়িত্ব দিছোঁ, সেইসকলক লৈ কৰ্মশালা কি ধৰণে আমি সদস্য ভৰ্তিকৰণ কৰা হ'ব, সেই বিষয়ত আজি এই কৰ্মশালাৰ মণ্ডলৰ সভাপতি তথা আমাৰ যি জিলাৰ পৰা আমাৰ কানুৰঞ্জন দাস ডাঙৰীয়াক ইয়াত ইনচাৰ্জ হিচাপে দিয়া হৈছে। সন্মানীয় বিধায়ক 2জন আহিছে। সকলো থকা চেয়াৰমেন, ভাইচ চেয়াৰমেন সকলো উপস্থিত, কমিশ্যনাৰ সকলো আছে। সকলো স্তৰৰ কাৰ্যকৰ্তা উপস্থিত আজি কৰ্মশালা হৈছে। এই কৰ্মশালাৰ মাধ্যমেৰে আমি বুথ পৰ্যায়ত গৈ পেলাই আমি প্ৰত্যেকজন ব্যক্তিক আমি ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ে বুজাই লৈ আমি কি ধৰণে সদস্য ভৰ্তিকৰণ কৰিব লাগে সেই বিষয়ে আমি কাম কৰাৰ বাবে আজি এই কৰ্মশালা। আৰু এই কৰ্মশালাৰ পৰা আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি সদস্য আগত আছিলে তাতকৈ 3 গুণ আৰু 4 গুণ বৃদ্ধি হ'ব, এই আশা আমি ৰাখিছোঁ। যিহেতু আপুনি জিলা সভাপতি, ইতিমধ্যে দেখা গৈছে মানৱ সমাজত লজ্জানত কৰা এটা ঘটনা ডিঙত হৈ গ'ল, আৰু তাৰ সমান্তৰালকৈ হোজাই ডিফুতো এনেকুৱা অনুৰূপ ঘটনা সংঘটিত হৈছে। কি জনাব? চাওক, এইটো এটা সমাজ বিৰোধী ঘটনা। এনেকুৱা ধৰণৰ ঘটনা আগতো বহুতো ঘটি গৈছে, কিন্তু আজিৰ যিখিনি ঘটনা হৈছে সেই ঘটনা আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি নহয় বহুদিন আগতে পদক্ষেপ লৈছে। এই বিষয়ে তেনেকুৱা আইনো ব্যৱস্থা কৰিছে। এই আইনৰ মাধ্যমেৰে এইখিনি যিসকলে এই সমাজ বিৰোধী কামত যুক্ত হৈ আছে তেওঁলোকক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থাও কৰিছে। আমাৰ মুখ্যমন্ত্ৰীয়ে এই বিষয়ত যথেষ্ট সজাগ।
তেওঁ এই ব্যৱস্থাখিনি লৈ আছে, আইনৰ মাধ্যমেৰে সকলোকে এই ব্যৱস্থা সামৰি ল'ব। অনাগত সময়ত এনেধৰণৰ যাতে ঘটনা নঘটে তাৰ কাৰণে দল সংগঠনক কি আহ্বান জনাব? দল সংগঠন আমি প্ৰত্যেকজন ব্যক্তি আমি এই দল সমাজৰ প্ৰতি আমি সচেতন হ'ব লাগিব, সমাজটোৰ প্ৰতি সচেতন হ'ব, মহিলাসকলৰ প্ৰতি সচেতন হ'ব লাগিব। আমি মাতৃশক্তিক সেই বিষয়ত আমি শক্তিশালী কৰিব লাগিব, যাতে মাতৃশক্তিখিনি সেই মুহূৰ্তত তেনেকৈ যাতে প্ৰতিবাদ কৰিব পাৰে। আৰু অভিভাৱকসকলকো আমি আহ্বান জনাম, তেওঁলোকৰ ল'ৰা ছোৱালীক যাতে সুপথত যাব পাৰে, যাতে সুন্দৰভাৱে যাব পাৰে, সেইখিনি বিষয়ত আমি সকলোৱে সজাগ হ'ব লাগিব। এইটো খালি ব্যক্তি দুজন এজনৰ বিষয় নহয়, সকলোৱে সজাগ হ'ব লাগিব এই বিষয়ে। ধন্যবাদ।